নমস্কাৰ আজি আমি আলোচনা কৰিম LPUPৰ 5550টা পদৰ ফাইনেল মেৰিট লিষ্টত কিমান কমিব কাট অফ লগতে 4500 LPUPৰ শিক্ষক পদৰ ভেৰিফিকেশ্যন কেতিয়াৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে লগতে নতুন বিজ্ঞাপন শিক্ষামন্ত্ৰী মহোদয়ে কোৱাৰ দৰে কেতিয়ালৈ প্ৰকাশ পাব কিমান পোষ্টৰ কাৰণে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ কাৰণে এটা বৃহৎ সুযোগ আহিছে আৰু সেই কি বিশেষ সুযোগ আহিছে সেই বিষয়ে আলোচনা কৰিম ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথমে ফাইনেল মেৰিট লিষ্টৰ আগতে বহুখিনি মেছেজ আমি পাইছো যিহেতু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ আগতে পূৰ্বৰ বেলেগ জিলাত আছিল নাম এতিয়া তেওঁলোকৰ বেলেগ জিলাত আহিছে কাৰোবাৰ আনৰিজাৰ্ভত আছিলে আকৌ তেওঁলোকে এতিয়া ৰিজাৰ্ভ কেটেগৰীত হৈ আহিছে বা কাৰোবাৰ ফাৰ্ষ্ট লিষ্টত আছিলে সেকেন্ড লিষ্টত নাই আৰু বহুতৰ নাম নতুনকৈ আহিছে এনে ধৰণৰ কমেন্টসমূহ আমি পাইছো গতিকে এটা কথা নিশ্চিত যেহেতু এবাৰ নতুন পদ্ধতিত ফলাফল দিছে তাক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিব বিচাৰে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যেতিয়া নতুন পদ্ধতিত মতে শিক্ষক নিযুক্তি কৰিবলৈ গৈছিলে LPUP তেতিয়াও বহুতে কৈছিলে আচলতে শিক্ষা ব্যৱস্থাটো এক সংশোধন কৰি টেটৰ নম্বৰ ওপৰত ভিত্তি কৰি নতুন পদ্ধতিত এইবাৰ নিযুক্তি হৈছে আৰু ৰিজাল্টটো এইবাৰ এডিআৰিৰ দৰে দিছে তাক লৈ বহুতে প্ৰশ্ন কৰিব বিচাৰে কিন্তু তাক প্ৰশ্ন কৰাৰ কোনো কাৰণ নাই কিয়নো আগৰ যিটো মেৰিট লিষ্টৰ দীঘলীয়া মেৰিট লিষ্টৰ তালিকা তাত কিছু তালিকাবিলাকত আখৰ আহে আকৌ তাক লৈ গ্ৰিভেন্স আহে এতিয়া প্ৰতিজনে নিজৰ খিনি চাব পাৰিব আৰু যিহেতু কাট অফৰ কাৰণে এখন ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰাইজ দিছে গতিকে সেই আপুনি কাট অফ লিষ্টখন চেক কৰিলে আপুনি কোনকেইখনত দিছিলে সেইখিনি চালে আপুনি সকলোখিনি গম পাই যাব গতিকে তাক লৈ অসন্তুষ্ট হ'বলগীয়া একো নাই এতিয়া আহোঁ মূল কথালৈ ফাইনেল মেৰিট লিষ্টলৈ কিমান কাট অফ আৰু কমিব আপোনালোকে চাব সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টৰ আগতে আমি যিখিনি প্ৰেডিকশ্যন কৰিছিলোঁ আপোনালোকে চাব ভিডিঅ'সমূহ প্ৰায়খিনি মিলিছে বহুতেই তেওঁলোকে 2 নম্বৰ 3 নম্বৰ বাঢ়িব বুলি ভিডিঅ' প্ৰস্তুত কৰিছিলে আৰু আমি কিন্তু যিটো ফেক্টছ আমি যিটো ৰিয়েলিটি বাস্তৱক লৈহে আমি কৈছিলোঁ যে পইণ্টতহে ইফাল সিফাল হ'ব আৰু বহুত জিলাত প্ৰায় একেই থাকিব কথাখিনি প্ৰায় মিলিছে আপোনালোকে চাব এতিয়া ফাইনেল মেৰিট লিষ্টলৈ কি হ'ব ফাইনেল মেৰিট লিষ্টলৈ নতুন নাম অন্তৰ্ভুক্ত হ'বনে এই কথাটো ক'ব হোৱাৰ সম্ভাৱনা আছে কিছু সংখ্যক প্ৰাৰ্থী কিয়নো গ্ৰিভেন্স বহুত থাকে সেই গ্ৰিভেন্সসমূহ দি যাবলৈ ভালদৰে চাব গতিকে সেই গ্ৰিভেন্সসমূহ তথ্য সহকাৰে যিসকলে দিব তেওঁলোকে কিবা আশ্বাস যদি পাইছে আৰু সেইমতে চাই মেলি তেওঁলোকে পুনৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু তেতিয়া হয়তো খুব কম সংখ্যক প্ৰাৰ্থীৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব পাৰে কিয়নো চেল্ফ উইড্ৰলৰ কথাটো প্ৰায় শেষ হৈছেগৈ আপোনালোকে জানে এইবাৰ ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছিলে SRD শিক্ষকসকলক ষ্ট্ৰিক্টলি অৰ্ডাৰ দিয়া হৈছিলে GT/PGT পোৱাসকলক যিসকলে LPUPটো পাইছিলে গতিকে প্ৰায় 850 মান প্ৰাৰ্থী নতুনকৈ আহিছে বুলি শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে গতিকে এতিয়া নতুনকৈ আৰু তেনেকৈ চেল্ফ উইড্ৰলৰ কথাটো নাহে গতিকে গ্ৰিভেন্সৰ পৰা হয়তো কিছু প্ৰাৰ্থীৰ নাম সোমাব গতিকে আপোনালোকে এই সেকেন্ডখনত যি দেখিছে তাৰ পৰা হয়তো কোনো জিলাত দুই এক নতুন প্ৰাৰ্থী তাত অন্তৰ্ভুক্ত হ'ব গতিকে বহুত বেছি কমিব বুলি আৰু আশা কৰি নথকাই ভাল দুই এক প্ৰাৰ্থী হয়তো জিলা ভিত্তিক কেটেগৰীজ সোমোৱাৰ সম্ভাৱনা আছে এতিয়া আহিছোঁ 4500 পদৰ ক্ষেত্ৰত 4500 পদৰ ক্ষেত্ৰত যেতিয়া নৱেম্বৰ মাহত ইয়াত নিযুক্তি দিব তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় ঘোষণা কৰিব 4500 পদৰ কথা তেওঁ উল্লেখ কৰিছিলে কিছুদিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয়েও কৈছে গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতেই যাতে ইয়াৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হয় তাৰ কাৰণে 4500 যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু DWত গৈ তেওঁলোকে খবৰ কৰাৰ প্ৰয়োজন আৰু আমিও যিমান পাৰোঁ এই ক্ষেত্ৰত আপোনালোকক সঠিক তথ্য দিবলৈ চেষ্টা কৰিম তথাপিতো আশা কৰা হৈছে নৱেম্বৰ মাহতেই ইয়াৰ ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ হ'ব বুলি গতিকে আৰু নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে তেওঁ কৈছিলে যে নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাব যিসকল টেট উত্তীৰ্ণ DLED BEd উত্তীৰ্ণ তেওঁলোকৰ চিন্তাৰ কাৰণ নাই অৱশ্যে প্ৰতি বছৰেই আপোনালোকে দেখিছে 5000ৰ অধিক পোষ্ট ওলাই আছে বা এইবাৰ শেহতীয়াকৈ 4500 পোষ্ট ওলালে গতিকে আগন্তুক যি বিজ্ঞাপন প্ৰকাশ পাব 5000ৰো অধিক পোষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে কিয়নো এটা নিয়মিত হিচাপত 4000ৰ ওপৰত পোষ্ট খালী হয়েই আৰু এইবাৰ যিহেতু বহুতো শিক্ষক তেওঁলোকে LPUPৰ পৰা GT/PGT লৈ গৈছে 800 850ৰো অধিক গতিকে সেইখিনি পোষ্টটো যোগ হৈ যাব গতিকে 5000ৰ ওপৰত সংখ্যা এটা হোৱাৰ সম্ভাৱনা প্ৰবল আছে যেনেকৈ 5500 হৈছে তেনেকৈ 5000 প্লাছ পোষ্ট বুলি আমি ক'ব পাৰোঁ
যদি ৰেগুলাৰ বেচিছত 4,000 4,500 পোষ্ট ভেকেণ্ট হয় আৰু তাৰ লগত 800 850 যোগ দিলে 5,000 প্লাছত হোৱাৰ সম্ভাৱনা আছে। গতিকে সিমানখিনি পোষ্ট ওলাব, থাকি যোৱাসকলক তাত সুযোগ নিশ্চয় পাব। ধন্যবাদ।